আশা আমি নিশ্চয় পূৰণ কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে আহিছে বহুত কষ্ট কৰি বিলাসীপাৰা নিকেতনত। আমি চেষ্টা কৰিছো যে সংস্কৃতৰ হাৰে সমাজে সোমাই দিব পাৰোঁ আৰু আপোনালোকে অলপ কষ্ট স্বীকাৰ কৰি ইয়াৰ পৰা ৰাতিপুৱা হোৱাৰ পৰা প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি আমি অলপ প্ৰয়াস কৰিছো য'তে চাব তাতে সংস্কৃতৰ বাতাবৰণ এটা কিছু পৰিমাণে তৈয়াৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছো। ইভেনকে সংস্কৃতত পঢ়িও আপুনি সংস্কৃত পঢ়িব পাৰিব। ইতিমধ্যে এইটো ব্যৱস্থা মই কৰিছো। সংস্কৃতত কেনেকৈ পানী ঢালিব তাতো সংস্কৃতত লিখা আছে, গা ধুবলৈ যাব তাতো লিখা আছে। পৰ্যাবৰণ বিজুলী সংৰক্ষণ বাতাবৰণৰ মাধ্যমত সমাজক আমি দিব বিচাৰিছো। আমাৰ এই সংস্কৃত আছে বিদ্যাবাৰিতাত প্ৰচেষ্টা চলি আছে। এই সংস্কৃত ভাষা মূল ভাষা, আদি ভাষা আৰু ইয়াৰ পৰাই বাকী ভাষাৰ উৎপত্তি হৈছে। এই ভাষা আমি যদি বিদ্যাভাৰতী নিকেতন বিলাকে উঠি পৰি নালাগো তাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আমাৰ জীয়াই থকাৰ কোনো লাভেই নহ'ব। সেইকাৰণে আমি বিদ্যাভাৰতী যিসকল আচাৰ্য আছো, বিশেষকৈ সংস্কৃত আচাৰ্য, সেইসকলে হাৰে সমজে বিষয়টো সোমাই ল'ব লাগিব। সোমাই লৈ নিজৰ নিজৰ ক্ষেত্ৰত গৈ তাৰ প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। এইখিনি মূল উদ্দেশ্য আছে। আজিৰ পৰা শিক্ষক কমিটিৰ সংস্কৃতৰ প্ৰশিক্ষণৰ শুভাৰম্ভণি হ'ল ইতিমধ্যে। আৰু এই সংস্কৃত প্ৰশিক্ষণ গোটেই অসম প্ৰান্তৰ বিভিন্ন নিকেতনৰ পৰা কমেও 100 গৰাকী শিক্ষাৰ্থীয়ে ইয়াত আহিছে। 7 দিন ইয়াত প্ৰশিক্ষণ চলিব। সংস্কৃতৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে এই ব্যৱস্থা কৰিছে। মূলতঃ এই সংস্কৃত প্ৰশিক্ষণটো NEP আধাৰিত অনুষ্ঠিত হ'ব। দৰাচলতে বিলাসীপাৰাত এই সংস্কৃত যি প্ৰশিক্ষণ আৰম্ভ কৰিছে এইটো পোনপ্ৰথমবাৰৰ বাবে মানে ইয়াৰ আগতো হৈছে? ইয়াৰ আগতো সংস্কৃত ভাৰতীৰ প্ৰশিক্ষণ হৈছে। সংস্কৃতৰ কৰ্মশালা বহুতবাৰ হৈছে, কিন্তু 7 দিনীয়া প্ৰশিক্ষণ ইয়াৰ আগতে হোৱা নাছিল। কিন্তু 7 দিনীয়া প্ৰশিক্ষণ এইবাৰেই প্ৰথমবাৰৰ পৰা হৈ আছে অসম ভিত্তিক। কোন কোন জিলাৰ পৰা আচাৰ্য আহিছে? আমাৰ যিমানকেইটা বিভাগ আছে প্ৰতিটো বিভাগৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। এজন দুজনকৈ প্ৰতিখন নিকেতনৰ পৰা আহিছে। মুঠতে 100 গৰাকী শিক্ষাৰ্থী ইয়াত 7 দিনব্যাপী প্ৰশিক্ষণ ল'ব। এই প্ৰশিক্ষণ আমি এটা ব্যৱস্থা কৰিছোঁ যাতে শুওঁতে, বহোঁতে, খাওঁতে, শৌচ কৰোঁতে সদায় সংস্কৃতমুখী হ'ব পাৰে, সংস্কৃতত কথোপকথন কৰিব পাৰে। এইটো উদ্দেশ্য আগত ৰাখি কিছু ব্যৱস্থা আমি ইয়াত হাতত ৰাখিছোঁ। তাৰো কিছু আমি ইয়াত বিভিন্ন ধৰণৰ চিত্ৰ প্ৰদৰ্শনী কৰিছোঁ। মানে মুঠতে সম্পূৰ্ণ 7 দিনীয়া সংস্কৃতৰ ওপৰতে ইয়াত কাৰ্যক্ৰম চলিব। এই প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত এনেকুৱা আশা আছে আমাৰ যিমান শিক্ষাৰ্থী আছে সংস্কৃতত কথোপকথন কৰিব পাৰিব। আৰু আজি এই আৰম্ভণি উদ্বোধনী অনুষ্ঠানত কোন কোন আছে? মূলতে আজিৰ আৰম্ভণি সত্ৰত আমাৰ বিলাসীপাৰাৰ মহকুমাধিপতি মহোদয়া আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ VC আছিল। আমাৰ বিদ্যাভাৰতীৰ সদস্য, বিদ্যুৎ পৰিষদৰ সদস্য ডক্টৰ দীপেন অধিকাৰী ছাৰ আছিল। আমাৰ EM সুধীৰ চন্দ্ৰ ৰয় মহোদয় আছিল। লগতে আমাৰ এইখন নিকেতনৰ সভাপতি, প্ৰাক্তন সভাপতি প্ৰমুখে এইখন নিকেতনৰ সম্পাদক, কোষাধ্যক্ষ আদি সকলে ইয়াত উপস্থিত আছিল। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰো এজন অধ্যক্ষ ইয়াত উপস্থিত আছিল। চিলাৰা মহাবিদ্যালয়ৰ এজন প্ৰফেচাৰ ইয়াত উপস্থিত আছিল উদ্বোধনী অনুষ্ঠানত। বিশেষকৈ আমি আশা কৰিছোঁ এই 7 দিনীয়া বৰ্গৰ পিছত যিসকলে শিক্ষাৰ্থী আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিশেষকৈ নিকেতনৰ ছাত্ৰ ছাত্ৰীক সংস্কৃত কেনেকৈ শিকাব লাগে শিকোৱাৰ উপৰিও সেই অঞ্চলত সংস্কৃত বাতাবৰণ তৈয়াৰ কৰাৰ কাৰণে এটা তেনেকুৱা প্ৰশিক্ষণ আমি ব্যৱস্থা ইয়াত কৰিছোঁ। আৰু ইয়াৰ উপৰিও
যেহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমৰ অন্তিম প্ৰান্ত ধুবুৰী জিলা, ঠিক আছে, ধুবুৰী জিলাত আহিছে আৰু এই জিলা হিচাপত জিলাৰ এখন বিদ্যালয় শংকৰদেৱ শিশু নিকেতন বিলাসীপাৰাত আহিছে আৰু আমি বিলাসীপাৰা নিকেতনৰ সমূহ আচাৰ্য হৈ সিহঁতক যিমান দূৰ সম্ভৱ সিহঁতৰ যদি কিবা ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আপ্ৰাণ আমি চেষ্টা কৰি থাকিম। লগতে অসম প্ৰান্তৰ যিসকল নিকেতনৰ আচাৰ্য ইয়াত উপস্থিত হৈছে আৰু সমূহ আচাৰ্যলৈ মই এইখন নিকেতনৰ হৈ সিহঁতক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সিহঁতৰ ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ সিহঁতৰ দীৰ্ঘায়ু হওক, নিজস্ব বল বুদ্ধি মত্তাৰে আৰু এই সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ কামত লাগি থাকক, দেশ মাতৃৰ কামত সিহঁতে নিয়োজিত হওক, এইখন আশা ৰাখি মই আকৌ এবাৰ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ সিহঁতে সুস্থ থাকক, নিৰোগী থাকক। ধন্যবাদ, নমস্কাৰ।